নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই হৈছোঁ দিব্যজ্যোতি বৰা, আপোনালোকে চাই আছে দি বিস্তাৰি পইণ্ট। আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে 50টা কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। বাকী এটা বেছি দেৰি নকৰি আমি কুৱেশ্যনসমূহৰ মাজলৈ যাব ওলাইছোঁ। যোৱা ভিডিঅ'ত আপোনালোকৰ বাবে এটা কুৱেশ্যন ৰাখিছিলোঁ, যিটো আপোনালোকক কমেণ্টত জনাবলৈ কৈছিলোঁ আৰু মই তাত কৈছিলোঁ যে সেই উত্তৰটো মই এইটো ভিডিঅ'ত জনাম। তাত প্ৰশ্নটো সুধিছিল যে জুবিন গাৰ্গৰ প্ৰথমটো এলবামৰ নাম কি? জুবিন গাৰ্গৰ প্ৰথমটো এলবামৰ নাম কি সুধিছিল। ইয়াত আমাৰ 4টা অপশ্যন দিছিল। 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অনামিকা। অনামিকা হৈছে জুবিন গাৰ্গৰ প্ৰথমটো এলবাম। এতিয়া আহিছোঁ আমাৰ আজিৰ এই ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যনলৈ। আমাৰ প্ৰথমটো কুৱেশ্যনক সুধিছে বংগ বিভাজনৰ সময়ত ব্ৰিটিছ ভাইচৰয় কোন আছিল? বংগ বিভাজনৰ সময়ত ব্ৰিটিছ ভাইচৰয় কোন আছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লৰ্ড কাৰ্জন। লৰ্ড কাৰ্জন আছিল বংগ বিভাজনৰ সময়ত ব্ৰিটিছ ভাইচৰয়। এতিয়া আহিছোঁ আমি 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অসম সৰ্বশিক্ষা অভিযান মিছন কেতিয়া আৰম্ভ হয়? অসম সৰ্বশিক্ষা অভিযান মিছন কেতিয়া আৰম্ভ হয় সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 2001 চনত। 2001 চনত অসম সৰ্বশিক্ষা অভিযান মিছন আৰম্ভ হৈছিল। এতিয়া আহিছোঁ আমি 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অসমত কোনে চাহ আৱিষ্কাৰ কৰিছিল? অসমত কোনে চাহ আৱিষ্কাৰ কৰিছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰবাৰ্ট ব্ৰুচ। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে কোন চনত অসমীয়া ভাষা ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি লাভ কৰে? কোন চনত অসমীয়া ভাষা ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি লাভ কৰে সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1961 চনত। 1961 চনত অসমীয়া ভাষা ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি লাভ কৰে। এতিয়া আহিছোঁ আমি 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয় সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 28 ফেব্ৰুৱাৰী। 28 ফেব্ৰুৱাৰী ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। এতিয়া আহিছোঁ আমি 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে 1858 চনত 26 ফেব্ৰুৱাৰীত মণিৰাম দেৱানৰ সৈতে কাক ফাঁচি দিয়া হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পিয়লি বৰুৱা। পিয়লি বৰুৱাক 1858 চনত মণিৰাম দেৱানৰ সৈতে ফাঁচি দিয়া হৈছিল। এতিয়া আহিছোঁ তাৰ পিছতো কুৱেশ্যনলৈ, অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কোনখন জিলাই গুণোৎসৱৰ 2023ত শীৰ্ষস্থান লাভ কৰিছিল? 2023 চনৰ গুণোৎসৱত শীৰ্ষস্থান কোন জিলাই লাভ কৰিছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শিৱসাগৰ। শিৱসাগৰে 2023 চনৰ গুণোৎসৱত শীৰ্ষস্থান লাভ কৰিছিল। এতিয়া আহিছোঁ আমি 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ভাৰতৰ আটাইতকৈ বেছি বাঁহ উৎপাদন কৰা ৰাজ্য কোনখন? ভাৰতৰ আটাইতকৈ বেছি বাঁহ উৎপাদন কৰা ৰাজ্য কোনখন সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অসম। অসম হৈছে ভাৰতৰ আটাইতকৈ বেছি বাঁহ উৎপাদন কৰা ৰাজ্য। এতিয়া আহিছোঁ আমি 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে 1952 চনত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ বিৰুদ্ধে ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰথম অসমীয়া কোন আছিল? ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নগেন্দ্ৰনাথ দাস। নগেন্দ্ৰনাথ দাসে ৰাজেন্দ্ৰ প্ৰসাদৰ বিৰুদ্ধে ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। এতিয়া আহিছোঁ আমি 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয়? সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয় সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 27 মাৰ্চ। 27 মাৰ্চত সতী জয়মতী দিৱস পালন কৰা হয়। এতিয়া আহিছোঁ আমি 11 নম্বৰ কুৱেশ্যনটোলৈ। 11 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কোচবিহাৰৰ প্ৰথম শাসক কোন আছিল? কোচবিহাৰৰ প্ৰথম শাসক কোন আছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লক্ষ্মী নাৰায়ণ। লক্ষ্মী নাৰায়ণ হৈছে কোচবিহাৰৰ প্ৰথম শাসক। এতিয়া আহিছোঁ আমি 12 নম্বৰ কুৱেশ্যনটোলৈ। 12 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কামৰূপ ৰাজ্যৰ কোনজন ৰজাক মহাধীৰাজ নাম বুলি জনা গৈছিল? কামৰূপ ৰাজ্যৰ কোনজন ৰজাক মহাধীৰাজ বুলি জনা গৈছিল? ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পুষ্যবৰ্মন। পুষ্যবৰ্মনক মহাধীৰাজ বুলি জনা গৈছিল। এতিয়া আহিছোঁ আমি 13 নম্বৰ কুৱেশ্যনটোলৈ। 13 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কোনজন আহোম স্বৰ্গদেৱে উমানন্দৰ মন্দিৰ নিৰ্মাণ কৰিছিল? কোনজন আহোম স্বৰ্গদেৱে উমানন্দৰ মন্দিৰ নিৰ্মাণ কৰিছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গদাধৰ সিংহ। গদাধৰ সিংহই উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল।
এতিয়া আহিছোঁ আমি 14 নম্বৰ কুৱেশ্যনটোলৈ 14 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কাৰ পৃষ্ঠপোষকতাত কালিকা পুৰাণ ৰচিত হৈছিল কাৰ পৃষ্ঠপোষকতাত কালিকা পুৰাণ ৰচিত হৈছিল সুধিছে ইয়াত আমাৰ 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ধৰ্মপাল ধৰ্মপালৰ পৃষ্ঠপোষকতাত কালিকা পুৰাণ ৰচিত হৈছিল এতিয়া আহিছোঁ আমি 15 নম্বৰ কুৱেশ্যনটোলৈ 15 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল সুধিছে ইয়াত আমাৰ 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1921 চনত 1921 চনত মহাত্মা গান্ধী অসমলৈ আহিছিল এতিয়া আহিছে আমি 16 নম্বৰ কুৱেশ্যনটোলৈ 16 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ডিগবৈ শোধনাগাৰ কোন চনত স্থাপিত হৈছিল ডিগবৈ শোধনাগাৰ কোন চনত স্থাপিত হৈছিল সুধিছে ইয়াত আমাৰ 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1901 চনত 1901 চনত ডিগবৈ শোধনাগাৰ স্থাপিত হৈছিল এতিয়া আহিছোঁ আমি 17 নম্বৰ কুৱেশ্যনটোলৈ 17 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে সেন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল সেন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে ইয়াত আমাৰ 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নীলধ্বজ নীলধ্বজ হৈছে সেন বংশৰ প্ৰতিষ্ঠাপক এতিয়া আহিছোঁ আমি 18 নম্বৰ কুৱেশ্যনটোলৈ 18 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অসমত মানৰ তৃতীয় আক্ৰমণ কিমান চনত হৈছিল সুধিছে ইয়াত আমাৰ 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1821 চনত 1821 চনত মানৰ তৃতীয় আক্ৰমণ হৈছিল এতিয়া আহিছোঁ আমি 19 নম্বৰ কুৱেশ্যনটোলৈ 19 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কোনজন ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল কোনজন ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল সুধিছে ইয়াত আমাৰ 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লক্ষ্মী সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল এতিয়া আহিছোঁ আমি 20 নম্বৰ কুৱেশ্যনটোলৈ 20 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে নামেৰী ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোন জিলাত অৱস্থিত নামেৰী ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোন জিলাত অৱস্থিত সুধিছে ইয়াত আমাৰ 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শোণিতপুৰ জিলাত নামেৰী ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত এতিয়া আহিছোঁ আমি 21 নম্বৰ কুৱেশ্যনটোলৈ 21 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে দিহিঙীয়া ৰজা হিচাপে কাক জনা যায় সুধিছে ইয়াত আমাৰ 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চুহুংমুঙক দিহিঙীয়া ৰজা হিচাপে জনা যায় এতিয়া আহিছোঁ আমি 22 নম্বৰ কুৱেশ্যনটোলৈ 22 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অসম এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিল সুধিছে ইয়াত আমাৰ 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1903 চনত অসম এছ'চিয়েশ্যন গঠন হৈছিল এতিয়া আহিছোঁ আমি 23 নম্বৰ কুৱেশ্যনটোলৈ 23 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল সুধিছে ইয়াত আমাৰ 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1823 চনত অসমত চাহ আৱিষ্কাৰ হৈছিল এতিয়া আহিছোঁ আমি 24 নম্বৰ কুৱেশ্যনটোলৈ 24 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি প্ৰদান কৰে সুধিছে ইয়াত আমাৰ 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক নিযুক্তি প্ৰদান কৰে এতিয়া আহিছোঁ আমি 25 নম্বৰ কুৱেশ্যনটোলৈ 25 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অলিম্পিক গেমছত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমজন খেলুৱৈ কোন সুধিছে ইয়াত আমাৰ 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দীপাংকৰ ভট্টাচাৰ্য অলিম্পিক গেমছত অংশগ্ৰহণ কৰা প্ৰথমজন অসমীয়া খেলুৱৈ এতিয়া আহিছোঁ আমি 26 নম্বৰ কুৱেশ্যনটোলৈ 26 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে বংগ বিভাজন কেতিয়া হৈছিল সুধিছে ইয়াত আমাৰ 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1905 চনত বংগ বিভাজন হৈছিল এতিয়া আহিছোঁ আমি 27 নম্বৰ কুৱেশ্যনটোলৈ 27 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অসম সাহিত্য সভাৰ তৃতীয়জন সভাপতি কোন আছিল সুধিছে ইয়াত আমাৰ 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কালিৰাম মেধি অসম সাহিত্য সভাৰ তৃতীয়জন সভাপতি আছিল এতিয়া আহিছোঁ আমি 28 নম্বৰ কুৱেশ্যনটোলৈ 28 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে দিল্লী চহৰ কোন নদীৰ পাৰত অৱস্থিত সুধিছে ইয়াত আমাৰ 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি যমুনা নদীৰ পাৰত দিল্লী চহৰ অৱস্থিত এতিয়া আহিছোঁ আমি 29 নম্বৰ কুৱেশ্যনটোলৈ 29 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল
আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দয়ানন্দ সৰস্বতী। দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল। এতিয়া আহিছোঁ আমি 30 নম্বৰ কুৱেশ্যনটোলৈ। 30 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে এজন ব্যক্তি ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ'বলৈ ন্যূনতম বয়স কিমান লাগে। এজন ব্যক্তি ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ'বলৈ ন্যূনতম বয়স কিমান লাগে সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 35 বছৰ। এজন ব্যক্তি ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ'বলৈ ন্যূনতম বয়স 35 বছৰ লাগে। এতিয়া আহিছোঁ আমি 31 নম্বৰ কুৱেশ্যনটোলৈ। 31 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ভিলেজ ৰকষ্টাৰ পৰিচালক কোন আছিল। ভিলেজ ৰকষ্টাৰৰ পৰিচালক কোন আছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰীমা দাস। ৰীমা দাস হৈছে ভিলেজ ৰকষ্টাৰৰ পৰিচালক। এতিয়া আহিছোঁ আমি 32 নম্বৰ কুৱেশ্যনটোলৈ। 32 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অৰ্থনীতিৰ পিতৃপুৰুষ বুলি কাক কোৱা হয়। অৰ্থনীতিৰ পিতৃপুৰুষ বুলি কাক কোৱা হয় সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আদাম স্মিথ। আদাম স্মিথক অৰ্থনীতিৰ পিতৃপুৰুষ বুলি কোৱা হয়। এতিয়া আহিছোঁ আমি 33 নম্বৰ কুৱেশ্যনটোলৈ। 33 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে নালন্দা বিশ্ববিদ্যালয় কোনখন ৰাজ্যত অৱস্থিত। নালন্দা বিশ্ববিদ্যালয় কোনখন ৰাজ্যত অৱস্থিত সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বিহাৰ। নালন্দা বিশ্ববিদ্যালয় বিহাৰ ৰাজ্যত অৱস্থিত। এতিয়া আহিছোঁ আমি 34 নম্বৰ কুৱেশ্যনটোলৈ। 34 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে বাগৰুম্বা নৃত্য কোন জনগোষ্ঠীৰ। বাগৰুম্বা নৃত্য কোন জনগোষ্ঠীৰ সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বড়ো। বাগৰুম্বা বড়ো জনগোষ্ঠীৰ নৃত্য। এতিয়া আহিছোঁ আমি 35 নম্বৰ কুৱেশ্যনটোলৈ। 35 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ধোদৰ আলি কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল। ধোদৰ আলি কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গদাধৰ সিংহ। গদাধৰ সিংহৰ ৰাজত্বকালত ধোদৰ আলি নিৰ্মাণ কৰা হৈছিল। এতিয়া আহিছোঁ আমি 36 নম্বৰ কুৱেশ্যনটোলৈ। 36 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ভাৰতীয় সংবিধানৰ কোন অনুসূচীৰ অধীনত অসমৰ বিভিন্ন স্বায়ত্তশাসিত জিলা পৰিষদ গঠন কৰা হৈছিল। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ষষ্ঠ অনুসূচী। এতিয়া আহিছোঁ আমি 37 নম্বৰ কুৱেশ্যনটোলৈ। 37 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কাক চিমলাৰ সন্যাসী বুলি কোৱা হয়। কাক চিমলাৰ সন্যাসী বুলি কোৱা হয় সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ এলেন অক্টোভিয়ান হিউমক চিমলাৰ সন্যাসী বুলি কোৱা হয়। এতিয়া আহিছোঁ আমি 38 নম্বৰ কুৱেশ্যনটোলৈ। 38 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ভাৰতীয় বায়ু সেনা দিৱস কেতিয়া পালন কৰা হয়। ভাৰতীয় বায়ু সেনা দিৱস কেতিয়া পালন কৰা হয় সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 8 অক্টোবৰ। 8 অক্টোবৰত ভাৰতীয় বায়ু সেনা দিৱস পালন কৰা হয়। এতিয়া আহিছোঁ আমি 39 নম্বৰ কুৱেশ্যনটোলৈ। আমাৰ 39 নম্বৰ কুৱেশ্যনটো সুধিছে কোনখন নদীৰ পাৰত বাৰাণসী অৱস্থিত। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গংগা। এতিয়া আহিছোঁ আমি 40 নম্বৰ কুৱেশ্যনটোলৈ। 40 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অশোক চক্ৰটোত কিমানডাল শলা আছে। অশোক চক্ৰটোত কিমানডাল শলা আছে সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 24ডাল। অশোক চক্ৰটোত 24ডাল শলা আছে। এতিয়া আহিছোঁ আমি 41 নম্বৰ কুৱেশ্যনটোলৈ। 41 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কামৰূপৰ কোনজন ৰজা কুমাৰ ৰজা নামেৰে জনাজাত। কামৰূপৰ কোনজন ৰজা কুমাৰ ৰজা নামেৰে জনাজাত সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনক কুমাৰ ৰজা নামেৰে জনা যায়। এতিয়া আহিছোঁ আমি 42 নম্বৰ কুৱেশ্যনটোলৈ। 42 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদনকাৰী ৰাজ্য কোনখন। ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদনকাৰী ৰাজ্য কোনখন সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশত সৰ্বাধিক কুঁহিয়াৰ উৎপাদন হয়। এতিয়া আহিছোঁ আমি 43 নম্বৰ কুৱেশ্যনটোলৈ। 43 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ৰাজ্যপাল হ'বৰ বাবে নিম্নতম বয়স কিমান হ'ব লাগে। ৰাজ্যপাল হ'বলৈ হ'লে নিম্নতম বয়স কিমান লাগে সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 35 বছৰ। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম কেতিয়া হৈছিল।
অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম কেতিয়া হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1888 চনত। 1888 চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা জন্ম হৈছিল। এতিয়া আহিছোঁ আমি 45 নম্বৰ কুৱেশ্যনটোলৈ। 45 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অসমৰ প্ৰথমটো কাগজ উদ্যোগ কিমান চনত স্থাপন হৈছিল। অসমৰ প্ৰথমটো কাগজ উদ্যোগ কিমান চনত স্থাপন হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1971 চনত। 1971 চনত প্ৰথমটো কাগজ উদ্যোগ স্থাপন হৈছিল অসমত। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত। অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গুৱাহাটী। গুৱাহাটীত অসমৰ ৰাজ্যিক সংগ্ৰহালয় অৱস্থিত। এতিয়া আহিছোঁ আমি 47 নম্বৰ কুৱেশ্যনটোলৈ। আমাৰ 47 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে শৰাইঘাটৰ যুদ্ধৰ মোগল সেনাপতি কোন আছিল। শৰাইঘাটৰ যুদ্ধৰ মোগল সেনাপতি কোন আছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰামসিংহ। শৰাইঘাটৰ যুদ্ধৰ মোগল সেনাপতি আছিল। এতিয়া আহিছোঁ আমি 48 নম্বৰ কুৱেশ্যনটোলৈ। 48 নম্বৰ কুৱেশ্যনটো আমাক সুধিছে অঘৰী আত্মাৰ কাহিনী গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন। অঘৰী আত্মাৰ কাহিনী গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ছৈয়দ আব্দুল মালিক। ছৈয়দ আব্দুল মালিক অঘৰী আত্মাৰ কাহিনী গ্ৰন্থখনৰ গ্ৰন্থকাৰ। এতিয়া আহিছোঁ আমি 49 নম্বৰ কুৱেশ্যনটোলৈ। ইয়াত আমাক সুধিছে ভূপেন হাজৰিকাই কিমান চনত অসম ৰত্ন বঁটা লাভ কৰিছিল। ভূপেন হাজৰিকাই কিমান চনত অসম ৰত্ন বঁটা লাভ কৰিছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 2008 চনত। 2008 চনত ডক্টৰ ভূপেন হাজৰিকাই অসম ৰত্ন বঁটা লাভ কৰিছিল। এতিয়া আহিছোঁ আমাৰ আজিৰ ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যনলৈ অৰ্থাৎ 50 নম্বৰ কুৱেশ্যনটোলৈ। আমাৰ 50 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে বন্দে মাতৰম গীতটো কোনে ৰচনা কৰিছিল। বন্দে মাতৰম গীতটো কোনে ৰচনা কৰিছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বংকিম চন্দ্ৰ চেটাৰ্জী। বংকিম চন্দ্ৰ চেটাৰ্জীয়ে বন্দে মাতৰম গীতটো ৰচনা কৰিছিল। এতিয়া আহিছোঁ আমাৰ ভিডিঅ'টোৰ একেবাৰে শেষৰটো কুৱেশ্যনলৈ। এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰখা হৈছে। আশা কৰোঁ আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব। ইয়াত আমাৰ সুধিছে পৰাগ উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে। পৰাগ উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। অপশ্যন এ বড়ো, অপশ্যন বি কাৰ্বি, অপশ্যন চি মিচিং, অপশ্যন ডি কছাৰী। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হয় আপোনালোকে কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। বাকী ইয়াৰ শুদ্ধ উত্তৰটো মই নেক্সট ভিডিঅ'ত জনাই দিম। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ' চাই ভাল পালে এটা লাইক কৰি দিব আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। গতিকে আজিলৈ ধন্যবাদ।